ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত দশম শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ অধ্যায়টো আলোচনা কৰা হৈছিলে। আমি আগৰ ক্লাছত পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰিছিলোঁ। লগতে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণৰ পৰা অতিভুজলৈ এডাল লম্ব টানিলে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা কিদৰে ডাঙৰ ত্ৰিভুজৰ সৈতে সদৃশ হয় তাৰ প্ৰমাণ কৰিছিলোঁ। ABC এটা সমকোণী ত্ৰিভুজ। যদি ABC এটা সমকোণী ত্ৰিভুজ হয় য'ত এংগুল B 90 ডিগ্ৰী আৰু BD লম্ব AC, এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ত্ৰিভুজ ABCত এংগুল B 90 ডিগ্ৰী আৰু BD লম্ব AC, যদি এটা ত্ৰিভুজৰ ক্ষেত্ৰত এটা সমকোণ পোৱা যায় আৰু সমকোণৰ পৰা যদি অতিভুজলৈ এডাল লম্ব টনা হয় তেতিয়া আমি লিখিব পাৰোঁ এই সৰু ত্ৰিভুজটো অৰ্থাৎ ত্ৰিভুজ ADB সদৃশ হ'ব ডাঙৰ ত্ৰিভুজটোৰ লগত ত্ৰিভুজ ABC। আমি ইয়াক প্ৰমাণ কৰি আহিছিলোঁ। তাৰপিছত ত্ৰিভুজ BDC সদৃশ হ'ব ত্ৰিভুজ ABC, ত্ৰিভুজ ADB লগত ত্ৰিভুজ ABC সদৃশ, ত্ৰিভুজ BDC লগত ত্ৰিভুজ ABC সদৃশ, তাৰোপৰি ইহঁত দুটাও পৰস্পৰ সদৃশ। ত্ৰিভুজ ADB সদৃশ ত্ৰিভুজ BDC। যদি তোমালোকৰ প্ৰশ্নত এটা ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণ দিয়া থাকে আৰু সমকোণৰ পৰা অতিভুজলৈ লম্ব দিয়া থাকে তেন্তে তোমালোকে ত্ৰিভুজ দুটা সদৃশ কৰি সেই সদৃশ ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত ব্যৱহাৰ কৰি প্ৰমাণ কৰিব পাৰিবা। এতিয়া তোমালোকৰ অনুশীলনী 6.5ৰ কুৱেশ্যন নম্বৰ 2টো চোৱা। PQR ত্ৰিভুজৰ P কোণ সমকোণ আৰু QR ওপৰত M এটা বিন্দু যদি PM লম্ব QR দেখুওৱা যে PM স্কোৱাৰ সমান QM ইনটু MR। আমাক কৈছে PQR এটা ত্ৰিভুজ য'ত P কোণ সমকোণ, আমি সমকোণটো ল'ব লাগিব PQR এটা ত্ৰিভুজ আৰু কৈছে PM লম্ব QR, আমাক দিয়া আছে PM লম্ব QR। এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এংগুল P দিয়া আছে 90 ডিগ্ৰী, PM লম্ব দিয়া আছে QR। আমি পাইছিলোঁ সমকোণৰ পৰা অতিভুজলৈ লম্ব টানিলে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা ডাঙৰটোৰ সৈতে সদৃশ, লগতে সিহঁত দুটাও পৰস্পৰ সদৃশ। আমাক দেখুৱাবলৈ কৈছে PM স্কোৱাৰ সমান, আমি প্ৰমাণ কৰিব লাগে PM স্কোৱাৰ সমান QM ইনটু MR। যিহেতু আমি সমকোণ পাইছোঁ, সমকোণৰ পৰা অতিভুজৰ ওপৰত লম্ব পাইছোঁ, এই দুটা ব্যৱহাৰ কৰি আমি সদৃশ ত্ৰিভুজ লিখিব পাৰিম। PM স্কোৱাৰ সমান QM ইনটু MR দেখুৱাব লাগে, তাৰ মানে PM আহিব লাগিব আমাৰ দুটা। সেইকাৰণে আমি ত্ৰিভুজ দুটাৰ ল'ম RMP, এই দুটাৰ পৰা আমি লিখিব পাৰোঁ ত্ৰিভুজ RMP সদৃশ ত্ৰিভুজ লিখিব পাৰিম PMQ। যিটো সৰু ত্ৰিভুজ দুটা পৰস্পৰ সদৃশ হৈ যায় আমি লিখিব পাৰোঁ RMP সদৃশ ত্ৰিভুজ PMQ। এতিয়া আমি সদৃশ ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত লিখিব পাৰিম। আমাক যিটো PM লাগে গতিকে মই লিখিম PM বাই QM ইজ ইকুৱেল, আমাক লাগে MR বাই MP আৰু PM একেটা লেখাখণ্ডই, গতিকে আমি যদি এইকেইটা ক্ৰছ প্ৰডাক্ট কৰোঁ তেতিয়া আমি পাম PM স্কোৱাৰ সমান QM ইনটু MR। আমাক দেখুৱাবলৈ কৈছিলে PM স্কোৱাৰ সমান QM ইনটু MR, আমি পালোঁ PM স্কোৱাৰ সমান QM ইনটু MR। এইটো প্ৰমাণ কৰিবৰ কাৰণে আমাক দিয়া আছিলে এংগুল P 90 ডিগ্ৰী আৰু PM লম্ব QR, সমকোণ দিয়া আছিলে, সমকোণৰ পৰা অতিভুজৰ ওপৰত লম্ব দিয়া আছিলে। এই দুটা ব্যৱহাৰ কৰি আমি লিখিলোঁ ত্ৰিভুজ RMP সদৃশ ত্ৰিভুজ PMQ আৰু সদৃশ ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত সমান। সেই দুটা ক্ৰছ প্ৰডাক্ট কৰি আমি পালোঁ PM স্কোৱাৰ সমান QM ইনটু MR। এতিয়া সলিউশ্যনটো চোৱা। বিশেষত লিখিছোঁ PQR এটা সমকোণী ত্ৰিভুজ, PQR এটা সমকোণী ত্ৰিভুজ য'ত এংগুল P 90 ডিগ্ৰী আৰু PM লম্ব QR। প্ৰমাণ কৰিব লাগে যে PM স্কোৱাৰ সমান QM ইনটু MR।
যিহেতু এই ত্ৰিভুজটোত সমকোণ দিয়া আছে, সমকোণৰ পৰা অতিভুজলৈ লম্ব দিয়া আছে, সেইকাৰণে লিখা হৈছে যিহেতু ত্ৰিভুজ পি কিউ আৰত এংগুল পি 90 ডিগ্ৰী আৰু পি এম লম্ব কিউ আৰ, গতিকে আমি পাম ত্ৰিভুজ আৰ এম পি সদৃশ ত্ৰিভুজ পি এম কিউ। আমি সৰু ত্ৰিভুজ দুটা লৈছোঁ, কাৰণ সৰু ত্ৰিভুজ দুটা ল'লে আমি দুইটা ত্ৰিভুজৰ কাৰণে পি এম পাম আৰু তাৰ পৰা পাম আমি পি এম স্কোৱাৰ। ত্ৰিভুজ আৰ এম পি সদৃশ ত্ৰিভুজ পি এম কিউ, এতেকে এম আৰ বাই এম পি সমান পি এম বাই কিউ এম। সেইটো এম পি আৰু পি এম চোৱা, এম পি আৰু পি এম একেটা ৰেখাখণ্ডই ক্ৰছ প্ৰডাক্ট কৰিলে আমি পাম পি এম স্কোৱাৰ সমান কিউ এম ইনটু এম আৰ। নম্বৰ 3 টো চোৱা, এ বি ডি এটা সমকোণী ত্ৰিভুজ, এ বি ডি এটা সমকোণী ত্ৰিভুজ যাৰ এংগুল এ 90 ডিগ্ৰী আৰু এ চি লম্ব বি ডি। প্ৰমাণ কৰিব লাগে এ বি স্কোৱাৰ সমান বি চি ইনটু বি ডি, এ চি স্কোৱাৰ সমান বি চি ইনটু ডি চি, এ ডি স্কোৱাৰ সমান বি ডি ইনটু চি ডি। এই তিনিটা প্ৰমাণ কৰিবৰ কাৰণে সদৃশ ত্ৰিভুজ ব্যৱহাৰ কৰিব লাগিব। তোমালোকে পাইছিলা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণৰ পৰা অতিভুজলৈ এডাল লম্ব টানিলে লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা প্ৰতিটোৱে গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ হয়, লগতে সিহঁত দুটাও পৰস্পৰ সদৃশ। আমি সেই সদৃশ ত্ৰিভুজকেইটা ব্যৱহাৰ কৰি প্ৰমাণ কৰিম এ বি স্কোৱাৰ সমান বি চি ইনটু বি ডি, এ চি স্কোৱাৰ সমান বি চি ইনটু ডি চি, এ ডি স্কোৱাৰ সমান বি ডি ইনটু চি ডি। এইবাৰ সলিউশ্যনটো চোৱা। বিশেষ সূত্ৰত এ বি ডি এটা সমকোণী ত্ৰিভুজ য'ত এংগুল এ 90 ডিগ্ৰী, এ বি ডি এটা সমকোণী ত্ৰিভুজ য'ত এংগুল এ 90 ডিগ্ৰী আৰু এ চি লম্ব বি ডি। প্ৰমাণ কৰিব লাগে এ বি স্কোৱাৰ সমান বি চি ইনটু বি ডি, এ চি স্কোৱাৰ সমান বি চি ইনটু ডি চি, এ ডি স্কোৱাৰ সমান বি ডি ইনটু চি ডি। তোমালোকে জানা সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত সমকোণৰ পৰা যেতিয়া অতিভুজলৈ এডাল লম্ব টনা হয়, লম্বডালৰ দুয়োফালে গঠিত ত্ৰিভুজ দুটা প্ৰতিটোৱেই গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ হয়। তাৰোপৰি ভিতৰত থকা সৰু ত্ৰিভুজ দুটাও ইটো সিটোৰ লগত সদৃশ হয়। যিহেতু ত্ৰিভুজ এ বি ডিত এংগুল এ 90 ডিগ্ৰী আৰু এ চি লম্ব বি ডি, তাৰ পৰা আমি পাম ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ ডি এ বি আৰু ত্ৰিভুজ এ চি বি সদৃশ ত্ৰিভুজ ডি এ বি, লগতে ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ এ চি বি। যিহেতু ত্ৰিভুজ এ বি ডিত এংগুল এ 90 ডিগ্ৰী আৰু এ চি লম্ব বি ডি, ত্ৰিভুজ এ বি ডিত এংগুল এ 90 ডিগ্ৰী আৰু এ চি লম্ব বি ডি, গতিকে আমি পাম ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ ডি এ বি, ত্ৰিভুজ এ চি বি সদৃশ ত্ৰিভুজ ডি এ বি আৰু ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ এ চি বি। এতিয়া প্ৰথমতে প্ৰমাণ কৰিব লাগে এ বি স্কোৱাৰ সমান বি চি ইনটু বি ডি। আমি চাব লাগিব কোনযোৰ সদৃশ ত্ৰিভুজত এ বি দুইটাতে পোৱা যায়। প্ৰথমযোৰ সদৃশ ত্ৰিভুজ চোৱা, যিহেতু ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ ডি এ বি, ইয়াত এ বি আছে, ইয়াত এ বি নাই, গতিকে আমি প্ৰথমযোৰ সদৃশ ত্ৰিভুজ ব্যৱহাৰ কৰিব নোৱাৰোঁ। দ্বিতীয়যোৰ চোৱা, ত্ৰিভুজ এ চি বি সদৃশ ত্ৰিভুজ ডি এ বি, ইয়াত এ বি আছে, ইয়াতো এ বি আছে, গতিকে আমি 1 নম্বৰ প্ৰমাণটোৰ কাৰণে ব্যৱহাৰ কৰিম ত্ৰিভুজ এ চি বি আৰু ত্ৰিভুজ ডি এ বি। যিহেতু ত্ৰিভুজ এ চি বি সদৃশ ত্ৰিভুজ ডি এ বি, এতেকে এ বি বাই ডি বি ইজ ইকুৱেল বি চি বাই বি এ। আমি যিহেতু এ বি আৰু বি এ একেটা ৰেখাখণ্ডকে পাইছোঁ, সেইকাৰণে এ বি ইনটু বি এ আমি পূৰণ কৰিলে পাম এ বি স্কোৱাৰ আৰু এই দুটা পূৰণ কৰিলে পাম বি ডি ইনটু বি চি। ত্ৰিভুজ এ চি বি আৰু ত্ৰিভুজ ডি এ বি সদৃশ হোৱাৰ কাৰণে পালোঁ এ বি বাই ডি বি সমান বি চি বাই বি এ সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ ক্ৰছ প্ৰডাক্ট কৰাৰ পিছত পালোঁ এ বি স্কোৱাৰ সমান বি ডি ইনটু বি চি। দ্বিতীয়টো প্ৰমাণ কৰিবলৈ কৈছিলে এ চি স্কোৱাৰ সমান বি চি ইনটু ডি চি। এতিয়া এ চি স্কোৱাৰ সমান বি চি ইনটু ডি চি দেখুৱাবলৈ যাওঁতে আমি চাব লাগিব কোনযোৰ ত্ৰিভুজ ল'লে দুইটা ত্ৰিভুজতে এ চি পোৱা যায়। তোমালোকে চোৱা, ত্ৰিভুজ ডি চি এ আৰু ত্ৰিভুজ এ চি বি এই দুটা ত্ৰিভুজ ব্যৱহাৰ কৰিলে আমি দুইটা ত্ৰিভুজতে এ চি পাম। গতিকে 2 নম্বৰটো প্ৰমাণ কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰিম ত্ৰিভুজ ডি চি এ আৰু ত্ৰিভুজ এ চি বি। সেইটোকে লিখা হৈছে যিহেতু ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ এ চি বি, এতেকে এ চি বাই বি চি ইজ ইকুৱেল ডি চি বাই এ চি সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ। আকৌ আগৰ দৰে ক্ৰছ প্ৰডাক্ট কৰিলে আমি পাম
AC স্কোৱাৰ সমান BC ইনটু DC আৰু শেষত দেখাবলৈ কৈছিলে AD স্কোৱাৰ সমান BD ইনটু CD তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম ত্ৰিভুজ DCA আৰু ত্ৰিভুজ DAB যেহেতু ত্রিভুজ DCA সদৃশ ত্রিভুজ DAB এটাকে AD by BD is equal CD by AD সদৃশ ত্রিভুজৰ অনুৰূপ অংশ ক্ৰছ প্ৰডাক্ট কৰাৰ পিছত পাম AD স্কয়াৰ সমান BD into CD তাৰপিছত চোৱা 5টো ABC সমদ্বিবাহু ত্রিভুজৰ AC সমান BC যদি AB স্কয়াৰ সমান টুৱাইস AC স্কয়াৰ প্ৰমাণ কৰা যে ABC এটা সমকোণী ত্ৰিভুজ পাইছা ABC এটা ত্ৰিভুজ য'ত AC সমান BC ABC এটা ত্ৰিভুজ য'ত AC সমান BC আৰু AB স্কয়াৰ সমান টুৱাইস AC স্কয়াৰ AB স্কয়াৰ সমান টুৱাইস AC স্কয়াৰ প্ৰমাণ কৰিব লাগে যে ABC এটা সমকোণী ত্ৰিভুজ আমাক দিয়া আছে AB স্কয়াৰ সমান টুৱাইস AC স্কয়াৰ এটোকে লেখা হৈছে AB স্কয়াৰ ইকুৱেল টুৱাইস AC স্কয়াৰ দিয়া আছে AB স্কয়াৰ সমান টুৱাইস AC স্কয়াৰ মানে AC স্কয়াৰ আছে দুটা গতিকে আমি পাম AB স্কয়াৰ সমান AC স্কয়াৰ যোগ AC স্কয়াৰ আৰু দিয়া আছে AC সমান BC সেই কাৰণে AC ঠাইত বহুৱাই দিয়া হৈছে BC AB স্কয়াৰ সমান AC স্কয়াৰ যোগ BC স্কয়াৰ যেহেতু AC সমান BC আমি AB স্কয়াৰ সমান AC স্কয়াৰ যোগ BC স্কয়াৰ পাইছিলো পাইথাগোৰাছৰ উপপাদ্যত য'ত অতিভুজৰ বৰ্গ আসলে আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আৰু হেতু ব্যৱহাৰ কৰা হৈছিল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি এটা পাইছো AB স্কয়াৰ সমান AC স্কয়াৰ যোগ BC স্কয়াৰ AB স্কয়াৰ সমান AC স্কয়াৰ যোগ BC স্কয়াৰ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত যেহেতু AB স্কয়াৰ অৰ্থাৎ এই বাহুটোৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান গতিকে আমি পাইথাগোৰাছৰ বিপৰীত উপপাদ্য মতে লিখিব পাৰিম এংগুল C সমান 90 ডিগ্ৰী যেহেতু ত্রিভুজ ABC AB স্কয়াৰ সমান AC স্কয়াৰ যোগ BC স্কয়াৰ এটাকে পাইথাগোৰাছৰ বিপৰীত উপপাদ্য মতে আমি পাম এংগুল C সমান 90 ডিগ্ৰী গতিকে ABC এটা সমকোণী ত্ৰিভুজ পালৈছো কোৱেশ্চন নম্বৰ 6 এটা সমদ্বিবাহু ত্ৰিভুজ ABC ৰ বাহুবোৰৰ দিশ দিয়া আছে 2AC ইয়াৰ প্ৰতিডাল উন্নতিৰ দিশ নিৰ্ণয় কৰিব লাগে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত বাহুৰ দিশ দিয়া আছে 2AC আমি উলিয়াব লাগে উন্নতিৰ দিশ একে চোৱা ABC এটা সমবাহু ত্ৰিভুজ য'ত AB সমান BC সমান CA সমান টুৱাইস একক ABC এটা সমবাহু ত্ৰিভুজ য'ত AB সমান BC সমান CA সমান টুৱাইস একক AD BE আৰু CF ত্ৰিভুজটোৰ তিনিডাল উন্নতি AD BE আৰু CF ত্ৰিভুজটোৰ তিনিডাল উন্নতি তিনিডালৰ দিশ নিৰ্ণয় কৰিব লাগে আমি জানো যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিডালেই মধ্যমা সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত সদায় উন্নতিডালেই হৈ যায় মধ্যমা আৰু মধ্যমাডালেই হৈ যায় উন্নতি BE আৰু CF আমাৰ আসলে উন্নতি হেকাৰ লেখা হৈছে যেহেতু AD লম্ব BC এটাকে আমি পাম DBC ৰ মধ্যবিন্দু ইয়াৰ কাৰণটো হৈছে যেহেতু উন্নতিডালেই মধ্যমা গতিকে AD BC ৰ ওপৰত লম্ব হোৱাৰ কাৰণে আমি লিখিছো DBC ৰ মধ্যবিন্দু কাৰণ AD BC ৰ ওপৰত হৈ যাব এডাল মধ্যমা গতিকে BD সমান হ'ব হাফ অফ BC মান আছিল আমাৰ কিমান টুৱাইস A গতিকে হাফ ইনটু টুৱাইস A একক 2 কেনসেল গল থাকিলে A একক আমি BD মান পালো A একক আৰু তাৰছত আমি ABD পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি AD মান পালো √3 A একক তোমালোকে ত্ৰিভুজ ABD পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি সিম্পলিফাই কৰাৰ পিছত AD মান পাবা √3 A একক যেহেতু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতি তিনিডালৰ দিশ সমান গতিকে AD সমান BE সমান CF হ'ব √3 A একক লেখা হৈছে যেহেতু সমবাহু ত্ৰিভুজৰ উন্নতি তিনিডাল সমান এটাকে প্ৰতিডাল উন্নতিৰ দিশ √3 A একক কোৱেশ্চন নম্বৰ 7 প্ৰমাণ কৰা যে এটা ৰম্বাছৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান ৰম্বাছ এটাৰ ক্ষেত্ৰত বাহুবোৰৰ বৰ্গৰ যোগফল কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান ABCD এটা ৰম্বাছ AC আৰু BD ইয়াৰ দুডাল কৰ্ণ য'ত কৰ্ণ দুডালে পৰস্পৰ O বিন্দু ছেদ কৰিছে এটা আমি প্ৰমাণ কৰিব লাগে ৰম্বাছটোৰ বাহুবোৰৰ বৰ্গৰ যোগফল তাৰ মানে AB স্কয়াৰ যোগ BC স্কয়াৰ যোগ CD স্কয়াৰ যোগ DA স্কয়াৰ বাহুবিলাকৰ বৰ্গৰ যোগফল কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান AC স্কয়াৰ যোগ BD স্কয়াৰ এটাকে বিশেষত লিখা হৈছে ABCD এটা ৰম্বাছ AC আৰু BD ইয়াৰ দুডাল কৰ্ণ
য'ত কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে যে AB স্কোৱাৰ যোগ BC স্কোৱাৰ যোগ CD স্কোৱাৰ যোগ DA স্কোৱাৰ সমান AC স্কোৱাৰ যোগ BD স্কোৱাৰ। এতিয়া আমি ইয়াক প্ৰমাণ কৰিবৰ কাৰণে ৰম্বাছৰ এটা ধৰ্ম ব্যৱহাৰ কৰিম। তোমালোকে পাই আহিছা ৰম্বাছৰ কৰ্ণ দুডাল সদায় পৰস্পৰ লম্ব সমদ্বিখণ্ডিত হয়। তাৰ মানে লম্ব দুডালে ছেদ কৰা বিন্দুত 90 ডিগ্ৰী কোণ সৃষ্টি কৰে আৰু CO লগত AO সদায় সমান হয়, BO লগত DO সদায় সমান হয়। সেইটোকে আমি লিখিছোঁ যিহেতু ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বিখণ্ডিত হয়, এতেকে আমি AC কৰ্ণৰ কাৰণে পাম AO সমান CO সমান হাফ অফ AC আৰু BD কৰ্ণৰ কাৰণে পাম BO সমান DO সমান হাফ অফ BD। AO সমান CO সমান হাফ অফ AC, BO সমান DO সমান হাফ অফ BD। আমি দুইটাক ব্যৱহাৰ কৰি দিছোঁ ইকুৱেশ্যন নম্বৰ 1। আৰু লম্ব হোৱাৰ কাৰণে আমি 4টা কোণ 90 ডিগ্ৰী পাম। মই মাত্ৰ এটা কোণ লিখিছোঁ এংগুল AOB সমান 90 ডিগ্ৰী। যেহেতু এংগুল AOB 90 ডিগ্ৰী পোৱা গ'ল, আমি এতিয়া এই ত্ৰিভুজ AOB পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি প্ৰমাণ কৰিমগৈ AB স্কোৱাৰ যোগ BC স্কোৱাৰ যোগ CD স্কোৱাৰ যোগ DA স্কোৱাৰ সমান AC স্কোৱাৰ যোগ BD স্কোৱাৰ। সেনেকৈ চোৱা ত্ৰিভুজ AOB পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ AB স্কোৱাৰ সমান AO স্কোৱাৰ যোগ BO স্কোৱাৰ। AO মানে পাই আহিছোঁ হাফ অফ AC, BO মানে পাইছিলোঁ হাফ অফ BD। সেইকাৰণে লিখা হৈছে AB স্কোৱাৰ সমান হাফ অফ AC হোল স্কোৱাৰ প্লাছ হাফ অফ BD হোল স্কোৱাৰ। এইটো ব্যৱহাৰ কৰা হৈছে 1ৰ পৰা। হাফ অফ AC হোল স্কোৱাৰ মানে হ'ব 1/4 AC স্কোৱাৰ আৰু হাফ অফ BD হোল স্কোৱাৰ মানে হ'ব 1/4 BD স্কোৱাৰ। গতিকে AB স্কোৱাৰ সমান হ'ব 1/4 AC স্কোৱাৰ যোগ 1/4 BD স্কোৱাৰ। এই দুটাৰ আমি এলচিয়াম ল'লে এলচিয়াম পাম 4, ওপৰত পাম AC স্কোৱাৰ যোগ BD স্কোৱাৰ আৰু এই দুটা ক্ৰছ প্ৰডাক্ট কৰিলে 4টো পূৰণ হ'ব ইয়াৰ লগত। 4AB স্কোৱাৰ সমান হ'ব AC স্কোৱাৰ যোগ BD স্কোৱাৰ। 4AB স্কোৱাৰ মানে আমি পাম AB স্কোৱাৰ 4টা, AB স্কোৱাৰ যোগ AB স্কোৱাৰ যোগ AB স্কোৱাৰ যোগ AB স্কোৱাৰ সমান হ'ব AC স্কোৱাৰ যোগ BD স্কোৱাৰ। যিহেতু ৰম্বাছৰ বাহুবোৰৰ দিশ সমান, সেইকাৰণে আমি সুবিধাৰ কাৰণে প্ৰথমটো লিখিছোঁ AB স্কোৱাৰ, তাৰপিছত AB ঠাই লিখিছোঁ BC স্কোৱাৰ, তাৰপিছত AB ঠাই লিখিছোঁ CD স্কোৱাৰ, শেষৰটো AB স্কোৱাৰ ঠাই লিখা হৈছে DA স্কোৱাৰ। আমি পালোঁ AB স্কোৱাৰ যোগ BC স্কোৱাৰ যোগ CD স্কোৱাৰ যোগ DA স্কোৱাৰ সমান AC স্কোৱাৰ যোগ BD স্কোৱাৰ। ব্ৰেকেটত লিখি দিয়া হৈছে যিহেতু ৰম্বাছৰ বাহুবোৰৰ দিশ সমান, গতিকে আমি পালোঁ ৰম্বাছ এটাৰ ক্ষেত্ৰত বাহুবোৰৰ বৰ্গৰ যোগফল কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান।